আমাৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আজি আৰম্ভ হৈছে। ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে মই ভোট প্ৰদান কৰিছোঁ। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰাৰ বাবে ভোট প্ৰদান কৰিছোঁ। আৰু আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী তপন গগৈ যিটো ভোট আজি আমি ইতিমধ্যে ভোট প্ৰদান কৰিলোঁ। তপন গগৈদেৱৰ নামত তেখেতৰ যিটো চিম্বল পদুম ফুলত ভোট দি পেলাই এই গোটেই ভাৰতবৰ্ষৰ উন্নয়নৰ ধাৰাটো যাতে কোনো বাধাপ্ৰাপ্ত হ'ব নোৱাৰে, এখন সুস্থিৰ চৰকাৰ যাতে আমি পাওঁ, তাৰ স্বাৰ্থত আজি ভোট প্ৰদান কৰিছোঁ। আৰু আশা ৰাখিছোঁ যে ভাৰতবৰ্ষৰ 40 কোটি জনতাই পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰাই একেবাৰে সাগৰৰ পৰা ভূমিৰ পৰা চন্দ্ৰ পৃষ্ঠলৈকে যি উন্নয়নৰ ধাৰা ভাৰতবৰ্ষৰ আগুৱাই লৈ গৈছে আৰু ভাৰতবৰ্ষৰ ইকনমি তৃতীয় স্থানলৈ উত্তৰণ ঘটোৱাৰ বাবে কাম কৰি আছে, সেইটো যাতে সফল হয়, এই সকলো আমি শুভেচ্ছা জনাই আজি ভোট প্ৰদান কৰিছোঁ। বিধানসভা নিৰ্বাচনত তুলনাত লোকসভা নিৰ্বাচনত খুব কমকে ভোটাৰ ওলাই আহে ভোট দিবলৈ। নাই, ভোটাৰ চবেই আহিব। এতিয়া আমাৰ ইয়াৰ ভোটাৰ আগৰ 80 পিৰিয়ডৰ ভোটাৰ হৈ থকা নাই। এতিয়া ভোটাৰ কনচিয়াছ ভোটাৰ আৰু গাঁৱে ভূঞে নগৰে চহৰে চবতে ভোটাৰসকল এতিয়া যথেষ্ট সক্ৰিয় শিক্ষিত আৰু দেশ বিদেশৰ ৰাজনীতিৰ বিষয়ে তেওঁলোক এতিয়া অৱগত।